হেল্ল' আজি এটা নতুন ব্লগ লৈ আজি যিহেতু দেওবাৰ যি স্পেচিয়েল খানা কি বনাম বুলি ভাবিলোঁ। ঢেকীয়া ঔটেঙা মাছ খাইছে চাগে সকলোৱে। আজি মইনো কেনেকৈ বনালোঁ চাওঁচোন এবাৰ। এয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি মাছ ফ্ৰাই কৰি ছাইডত থৈ লৈছোঁ। অলপ বেছি ফ্ৰাই কৰা নাই, অলপ ৰঙচুৱা কৰি থৈছোঁ। ঔটেঙাখিনি দি দিলোঁ। ঔটেঙাখিনি আৰু আলুখিনি অলপ ভাজি তাতে পানী দিলোঁ। পানীতে উতলোতে মই ফ্ৰাই কৰা মাছখিনি দি দিলোঁ। তাৰপিছত মছন্দৰী পাতত দিছিলোঁ। এই মছন্দৰী পাতত কেনেকৈনো দিওঁ মানে মই, আপোনালোকেও হয়তো বেলেগকৈ দিব পাৰে, মই এনেকৈ দি চালোঁ। নহৰু, কেঁচা জলকীয়া, মছন্দৰী এনেকৈ পাতত মেৰিয়াই টেৱা এখনত দি তাৰ ওপৰত এখন ঢাকনিয়ে ঢাকি দিছিলোঁ। এনেকৈ ঢাকি পেলাই অলপ দেৰি ইলুটি কৰি দিছিলোঁ। তাৰপিছত সেয়া মছন্দৰীখিনি পাতখিনি অকণ পোৰা হওঁতে নমাই দিওঁতে পাতত হৈ গ'ল। তাত নহৰুখিনিও সিজিলে। এইখিনি উলিয়াই মই অকণমান নিমখ দি পেলাই পিটিকিলোঁ। এয়া মোৰ আজিৰ দুপৰীয়াৰ থালিখন এনেদৰে মই ৰেডি কৰিলোঁ। ঢেকীয়া ভাজি, মাছ ফ্ৰাই, মছন্দৰী পিটিকা, পেটু ভাজি। মাহঁতক খাব দিছিলোঁ। মাহঁতক সুধিছোঁ কেনেকুৱা হৈছে, মাহঁতে কৈছে কেনেকৈ হৈছে। কেনেকুৱা হৈছে মা ঔটেঙা জোল খাই? তুমি যে জানা ইমান ভালকৈ বনাব। গৰমত টেঙা জোল খাবলৈ বৰ ভাল লাগে নহয়। আজিতো একদম ৰ'দ দিছে। এনেকুৱা বতৰত টেঙা তাৰপিছত জোল আমাৰ খাবই লাগে দিয়া। বাইদেউ এগৰাকী আহিছিলে, বাইদেউগৰাকীও এইফালে দুপৰীয়া ভাতটো খাই যাব পেটু গ'লোঁ। ভাজি, বাইদেউক সুধিছোঁ মছন্দৰী কেনেকুৱা হ'ল। পিটিকা বাইদেউক আৰু সুধিলোঁ ঔটেঙা মাছ বাইদেউ আজি জোল কিহে ভাত খালে। আৰু বাইদেৱে ঢেকীয়া এফালৰ পৰা কৈ ভাজি, গৈছে বুট ভাল লাগিছে বুলি কৈছে। ভাল সোৱাদ লাগিলে হৈছে বোলে খাবলৈ? মোৰো ভাল লাগে চিঙিব দিয়কচোন। জানা ভাল লাগিছে খাবলৈ। লগতে মোৰ ছোৱালীও খাইছিলে, তাইক সুধিছোঁ। তাই যে কথা কৈছে সেইটোৱে মোৰ বহুত যদি মাম ধন্যবাদ। খাই যা। এনেই তাই মোবাইল ল'লেই মানে নাই কয়। এইখন আচলতে মোৰ কাৰণে আজি ৰেডি কৰিছিলোঁ দেই। এনেদৰে মই আজি খাইছিলোঁ, বহুত টেষ্টি হৈছিলে।